নমস্কাৰ মই ডক্টৰ মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ পৰা মোৰ গৱেষণাগাৰ CPTIPA+ লেবৰেটৰীৰ পৰা কৈছোঁ। মই আপোনালোকৰ কাষলৈ আহিছোঁ। আজি মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ লগত জড়িত হৈ থকা এটি এণ্টিবায়'টিক ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। উল্লেখযোগ্য যে এইটো এণ্টিবায়'টিক ভাৰতৰ প্ৰথম এণ্টিবায়'টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে। আপোনালোকে জানে এণ্টিবায়'টিকসমূহ অতি প্ৰয়োজনীয়। আজি মডাৰ্ণ যে আধুনিক চিকিৎসা এণ্টিবায়'টিকৰ অবিহনে অসম্ভৱ। বিভিন্ন বেক্টেৰিয়াজনিত ৰোগৰ নিৰাময়ত এণ্টিবায়'টিক অতি অপৰিহাৰ্য। অপাৰেশ্যন, বিভিন্ন ধৰণৰ অপাৰেশ্যন, ট্ৰান্সপ্লাণ্ট, কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট, ইমিউন'ছাপ্ৰেছিভ ৰোগত ভুগি থকা ৰোগী, লগতে অন্যান্য বিভিন্ন মেডিকেল কণ্ডিশ্যনত থকা ৰোগীৰ ট্ৰিটমেণ্টত এণ্টিবায়'টিক অপৰিহাৰ্য। আজি যিসমূহ এণ্টিবায়'টিক ইতিমধ্যে উপলব্ধ সেই এণ্টিবায়'টিকসমূহ প্ৰায়ভাগেই পশ্চিমীয়া দেশত আৱিষ্কাৰ কৰা আৰু আমি আৱিষ্কাৰ কৰা যিটো এণ্টিবায়'টিক মেজ'টেজোবেক্টাম, এই প্ৰথম এণ্টিবায়'টিক আমাৰ ভাৰতবৰ্ষৰ পৰা আৱিষ্কাৰ হোৱা আৰু ভাৰতীয়সকলে বিশ্বলৈ আগবঢ়োৱা এণ্টিবায়'টিক এক অনবদ্য অৱদান। ইয়াৰ লগতে আজি যি এণ্টিবায়'টিকসমূহ আছে এই এণ্টিবায়'টিকসমূহ প্ৰায় ৰেজিষ্টেঞ্চ হৈ আহিছে। বজাৰত উপলব্ধ এণ্টিবায়'টিকসমূহ প্ৰায় কাৰ্যক্ষমতা লুপ্ত হৈছে আৰু ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিজ্ঞানী মহল লগতে চিকিৎসকসকলো উদ্বিগ্ন হৈ পৰিছে আৰু সেয়েহে নতুন এণ্টিবায়'টিক খুবেই প্ৰয়োজন হৈ পৰিছে। আৰু আমাৰ যিটো এণ্টিবায়'টিক এই এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা যথেষ্ট উন্নত আৰু বজাৰত উপলব্ধ এণ্টিবায়'টিকতকৈ ই যথেষ্ট কাৰ্যক্ষমতা বুলি ইতিমধ্যে ক্লিনিকেল ট্ৰায়েলছত প্ৰমাণিত হৈছে। এটা কথা, এণ্টিবায়'টিক বা এটা ঔষধ আৱিষ্কাৰ যথেষ্ট কঠিন। ইয়াত এটা গ্ৰুপ ডেডিকেশ্যনৰ প্ৰয়োজন। ই এটা টিম ৱৰ্ক। এজন ব্যক্তি বা এটা ডিপাৰ্টমেণ্টে এটা মেডিচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম নহয়। ইয়াত এটা টিমৰ ডেডিকেশ্যন ইয়াৰ প্ৰয়োজন। আৰু এই ডেডিকেটেড টিমৰ লগত ময়ো জড়িত হৈ পৰিছিলোঁ আৰু আমাৰ এণ্টিবায়'টিকে 2008 বৰ্ষত গ্ৰাণ্ট এই পেটেণ্ট লাভ কৰিছিল আৰু লগতে 2010 বৰ্ষত পেটেণ্ট গ্ৰাণ্ট হৈছিল আৰু ইয়াৰ পাছতেই জাৰ্মানীৰ এলাৰিকা ফাৰ্মাচিউটিকেলৰ সহযোগত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে প্ৰায় 16 বছৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আজি স্তৰ উপনীত হৈছেহি আৰু ই US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে ইউৰোপীয়ান মেডিচিন এজেঞ্চিও এপ্ৰুভেল লাভ কৰিছে। এই এণ্টিবায়'টিক ক্ৰিটিকেল ইউৰিনেৰী ইনফেকশ্যন জনিত ৰোগৰ লগতে নিউমনিয়া আদি ৰোগ, বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত ব্যৱহৃত হ'ব আৰু লক্ষ লক্ষ মানুহৰ ই জীৱন দান কৰিব। আমি এই এণ্টিবায়'টিক লৈ অতি সুখী হৈছোঁ আৰু এই প্ৰক্ৰিয়াত জড়িত হৈ নিজে গৌৰৱান্বিত হৈছোঁ। আমাৰ এই ভাৰতবৰ্ষৰ পৰা উদ্ভাৱিত যি এণ্টিবায়'টিক, সেই এণ্টিবায়'টিকৰ আৱিষ্কাৰিতা প্ৰমাণ কৰিছে যে ভাৰতীয় বিজ্ঞানীসকলেও বিশ্বত নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত কোনোগুণে পিছপৰা নহয়। আৰু এই এণ্টিবায়'টিক আৱিষ্কাৰে আমাৰ যি নতুন এণ্টাৰপ্ৰেনাৰ আছে, যিসকলে নতুন এণ্টিবায়'টিক বা নতুন ঔষধ গৱেষণা কৰি ঔষধ আৱিষ্কাৰৰ লগত জড়িত হৈ পৰিছে, সেইসকলকো উৎসাহিত কৰিব বুলি বিভিন্ন মহলে ঘোষণা কৰিছে। মই আশাবাদী আমাৰ এই আৱিষ্কাৰ, এই নতুন আৱিষ্কাৰে আমাৰ নৱপ্ৰজন্মৰ আৱিষ্কাৰকসকলক উৎসাহিত কৰিব আৰু এক নতুন দিগন্ত ৰচনা কৰিব। ধন্যবাদ।